জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছো। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা। নমস্কাৰ, আজি 22 জুলাই 2026। আজি আপোনালোকে গম পাব যে সদনত অজন্তা ডাঙৰীয়ানীয়ে কৰ্মচাৰীসকলৰ দৰমহাৰ বৃদ্ধিৰ ওপৰত কি বক্তব্য আগবঢ়ালে। আজি এই ভিডিঅ'টোত মই আপোনালোকলৈ আগবঢ়াম এটি ভিডিঅ' ক্লিপ। আপোনালোকে এই ভিডিঅ' ক্লিপটি প্ৰথমৰ পৰা শেষলৈকে চালে সকলো কথা বুজি পাব। সেইবাবে আপোনালোকে এটি সৰু অনুৰোধ, ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। এতিয়া বলক স্ক্ৰীণত আপোনালোকক এটি ভিডিঅ' ক্লিপ মই লগাই দিছোঁ। এই ভিডিঅ' ক্লিপটো চাই আপোনালোকে সকলো কথা বুজি পাব। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। মই লগতে ঘোষণা কৰিব বিচাৰিছো যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPSৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰী সকলোকো সংশ্লিষ্ট সমিতিয়ে উদ্যান কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনি ঠিকাসকলৰ পাৰিশ্ৰমিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভড়া ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2,000 টকাকে সৰ্বোচ্চ 3 কিলোৱাটত 6,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰ শক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছো যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাই সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। অধ্যক্ষ মহোদয়, মই এতিয়া 11 নম্বৰলৈ আহিছোঁ। 200 বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান। অধ্যক্ষ মহোদয়, অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা 6.2
8 লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে 5,000 টকাকে আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ। ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন দিছোঁ। আমাৰ কৰ্মচাৰীৰ হকে অধ্যক্ষ মহোদয়, অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPS-ৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। মই লগতে ঘোষণা কৰিব বিচাৰিছোঁ যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPS-ৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰী সকলোকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী শিক্ষাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভড়া ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2,000 টকাকে সৰ্বোচ্চ 3 কিলোৱাটত 6,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা, জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। অধ্যক্ষ মহোদয়, মই এতিয়া 11 নম্বৰলৈ আহিছোঁ। কিতাপৰ বৰ্ষ, সাহিত্য চৰ্চাৰ প্ৰসাৰ আৰু গতিশীল গ্ৰন্থ সংস্কৃতি ধৰি ৰাখিব পৰাকৈ সাহিত্যৰ বিকাশ আৰু গ্ৰন্থৰ সৈতে জনসাধাৰণক জড়িতকৰণৰ উৎসাহ যোগোৱাত সমৰ্থন আগবঢ়াবলৈ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ক লিখনিত বৰঙণি আগবঢ়োৱাসকলক গুৰুত্ব প্ৰদান কৰি আমি 1,000 যুৱ লেখকলৈ 25,000 টকাকৈ বিত্তীয় সমৰ্থন আগবঢ়াম। আমি অসম প্ৰকাশন পৰিষদৰ অনুমোদন ক্ৰমে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে 5 লাখ আৰু সমজিলা সদৰৰ বাবে 2.5 লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াম। মই প্ৰস্তাৱ কৰোঁ যে চৰকাৰী অনুষ্ঠানসমূহত সকলো চৰকাৰী এই চাই আপোনালোকে কেনে পালে? তলত কমেণ্ট বক্সত নিশ্চয় আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। অজন্তা নেওগ ডাঙৰীয়ানী কথাবিলাকত আপোনালোকে সন্মত নে? তলত কমেণ্ট বক্সত আপোনালোকৰ বহুমূলীয়া মতামতটো নিশ্চয়
জনাব বুলি মই আশা কৰিলোঁ। আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে আপোনালোকে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ মই আপোনালোকলৈ লৈ আহোঁ। পুনৰ এটি এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ।